ট্ৰেণ্ডিবুলছন দালাল চেশ্যনত আপোনালোক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈকে আহিছোঁ। ভাবিছিলোঁ এই টপিকটোৰ ওপৰত ভিডিঅ' নবনাওঁ, কিন্তু শেষত থাকিব নোৱাৰিলোঁ, কাৰণ বহুত চিনাকি মানুহৰ বহুত টকা লছ হ'ল আৰু কিছুমান খবৰো পাইছোঁ। যিহেতু আমি ৩-৪ বছৰ আগৰ পৰাই প্ৰয়াস কৰি আছোঁ যে এটলিষ্ট অসমৰ মানুহে ষ্টক মাৰ্কেটৰ পৰা যি পইচা আহৰণ কৰে সেই পইচাখিনি এটলিষ্ট তেখেতসকলৰ বেংকৰ একাউণ্টত থাকক বা ট্ৰেডিং এপত থাকক আৰু লছ নহওক, সেই প্ৰয়াসৰে আমি ইউটিউব চেনেল এটাও খুলিছোঁ, যিটোত আপোনালোকে এতিয়া ভিডিঅ' চাই আছে, ট্ৰেণ্ডিবুলছন দালাল ষ্ট্ৰীট। আৰু দেখিছোঁ বহুতেই এতিয়াও ষ্টক মাৰ্কেট যদিও কৰে শিকিব আগ্ৰহ নাই, আৰু সেইকাৰণে আমি আজিকালি ভিডিঅ' কমকৈ দিওঁ। আপোনালোকে হয়তো দেখিছে। ভাবিছিলোঁ শিকিব আৰু লছৰ পৰা নিজকে ৰক্ষা কৰিব, কিন্তু তেনেকৈ দেখা নগ'ল। অতি দুখৰ সৈতে ক'বলৈ আজি আহিছোঁ, কাৰণ ইমান প্ৰয়াস কৰাৰ স্বত্তেও যেতিয়া চিনাকি মানুহৰেই লাখ লাখ টকা এনেই ফেক এপেই হওক, ফেক মানুহক দিয়েই লছ কৰা দেখা পোৱা যায়, তেতিয়াহ'লে নিজৰো বেয়া লাগে, কাৰণ আমাৰ প্ৰয়াসো ফেইল হৈছে। আপোনালোকে দেখিছে মোৰ স্ক্ৰীণত YBY স্কেম, 6 দিন আগৰ নিউজ, 24 জুনৰ নিউজ 2024, ফেক ট্ৰেডিং কোম্পানী অপাৰেটিং ইন আছাম। আকৌ কোনোবাই ভিডিঅ' বনাইছে ফেক ট্ৰেডিং এপৰ ওপৰত, আপোনালোকে দেখিছে এইবোৰ। 3 জুনতো ওলাইছিল ট্ৰেডিং এফেক্স এণ্ড ট্ৰেডিং বুল নিউ স্কেম ইন আছাম। আৰু আছাম পুলিচেও আমাক সাৱধান কৰি আছে যে এইবোৰ ফেক এপ বা ফেক মানুহৰ লগত যিসকলে ট্ৰেডিং কৰিম বুলি আপোনাৰ পৰা পইচা আনিছে, পইচা লৈছে, আৰু শেষত তেখেতসকলে হয়তো নিজে পলাইছে, নাইবা কিছুমান স্কেমত তেখেতসকলে ধৰত পৰি আপোনাৰ পইচা মাৰা গৈছে, লাখ লাখ টকা মাৰা গৈছে, আমি নিউজত দেখা পাই আছোঁ। গতিকে দুখ লাগে, অসমীয়া মানুহৰ পইচা, ইমান কষ্টৰ পইচা এনেকুৱা গ'লে। একেটি নিশাতে ধনী হোৱাৰ সপোনত পানীত পেলালে কোটি কোটি টকা। কিমান দুখৰ কথা চাওক আপোনালোকে। আৰু সেইকাৰণে আপোনালোকক শিকাব যত্ন কৰি আছিলোঁ। আমাৰ চেনেলত কেইটামান ৱৰ্কশ্বপ কৰিছিলোঁ, ফ্ৰী ৱৰ্কশ্বপ কৰিছিলোঁ। মানুহে প্ৰথম কেইদিনমান ভালেই ইণ্টাৰেষ্ট দেখায় ফ্ৰী শিকাত, কিন্তু পিছত যেতিয়া কম সময়ৰ পইচা আহৰণ কৰিব যায়, আমি ডাইৰেক্ট ট্ৰেডিং নিশিকাওঁ, কাৰণ ইনভেষ্টমেণ্ট এদিনতে হোৱা বস্তু নহয়, ট্ৰেডিঙো এদিনতে হোৱা বস্তু নহয়। তাৰ ষ্টেপ ৱাইজ আপোনালোকে যাব লাগিব। প্ৰথমতে মিউচুৱেল ফাণ্ড হওক, ডাইৰেক্ট ষ্টক ইনভেষ্টমেণ্ট হওক, ইনভেষ্টমেণ্ট কৰি তাৰপিছতে ট্ৰেডিঙত যোৱাটো উচিত। কিন্তু নৰ্মেলি অসমীয়া মানুহে ইমান দীঘল ৰখিবলৈকে টান পায়, আৰু সেইকাৰণে আমি শিকালে বেয়া পায়। গতিকে ফ্ৰীত শিকালেও বহুতে নাহে। তাৰপিছত আমি মাজে মাজে প্ৰয়াস কৰিছিলোঁ যে এটা ফিজ লওঁ, ফিজ লৈ কেইদিনমান শিকালোঁ, আৰু তাত আমি কিছু সঁহাৰিও পাইছিলোঁ, নোপোৱা নহয়। কিন্তু মানুহৰ শিকাৰ আগ্ৰহতকৈ বেলেগৰ পৰা শুনি ক'ত ইনভেষ্টমেণ্ট কৰিম, কাক পইচা দিলে কোনে বেছি টকা দিব, তেনেকুৱাবোৰ প্ৰয়াসেৰে আমি দেখা পালোঁ। গতিকে এইটো দুখৰ কথা। আপোনালোকে আগৰ যিবোৰ আমাৰ এজৰ মানুহ আছে, তেখেতসকলে জানে সাৰদা স্কেম, আৰু সেই সময়ত বহুত চিট ফাণ্ড আছিলে অসমত, তেখেতসকলেও পইচা লৈ পলাল। অসমৰ পৰা বহুত টকা লৈ আগতেও পলাইছে। তাৰ আগত আপোনালোকে দেখিছিল কিছুমান চেল্ফ হেল্প গ্ৰুপ আছিল, বা কিছুমানে পইচা জমা লৈ পইচা নিদিয়ে, কিছুমানৰ পৰা ধাৰ লৈ কিছুমানে ধাৰ নিদিয়ে, এনেকুৱাও বহুত আমি অসমত শুনা পাইছোঁ। আৰু এতিয়া আপোনালোকে ইমান সহজতেই ষ্টক মাৰ্কেটত নিজে ইনভেষ্টমেণ্ট কৰিব পৰা সুযোগ পোৱাৰ পিছতো যদি আপোনালোকে এনেকুৱা এপ বা এনেকুৱা ফ্ৰড মানুহক পইচা দি নিজৰ পইচা লছ কৰে, তেতিয়াহ'লে ভাবক কিমান ভুল কৰি আছে।
এই ডিজিটেল যুগ, সকলোৰে হাতত মোবাইল আছে, সকলোৰে হাতত ইণ্টাৰনেট আছে, তথাপিতো আপোনালোকে ইমান এৱাৰ নাই যে কাক পইচা দিব লাগে, কাক পইচা দিব নালাগে। আৰু আপোনালোকে অলৰেডি শিক্ষিত মানুহ, প্ৰায় সকলোবোৰ শিক্ষিত মানুহেই এনেকুৱাবোৰ কাম কৰি আছে। সেইটো বেছি দুখজনক কথা। আপোনালোকে ষ্টক মাৰ্কেটত যদি ইনভেষ্ট কৰিবই বিচাৰিছে, তেতিয়াহ'লে বেলেগক পইচা নিদি, বেলেগ এপক পইচা নিদি আপোনালোকে নিজেই এটা ব্ৰকিং এপ খুলি লৈ, যিবোৰ সকলোৱে জানে, জিঅ'দাই হওক, গ্ৰ'ৱে হওক, নাইবা আপষ্টকেই হওক, এইবোৰ সকলোৱে জনা শুনা, বা আপোনালোকে যদি এইবোৰ এপতো খুলিব নোখোজে, তেতিয়াহ'লে বেংকত আছে ট্ৰেডিং খুলিব পৰা ডিমেট একাউণ্ট অপশ্যন, তাতো খুলিব পাৰে। কিন্তু সেইবোৰ নকৰি আপোনালোকে এই ফ্ৰড কৰাবোৰক আজি ৩-৪ বছৰৰ পৰা, ক'ভিডৰ পিছত এইসকলে বেছি সুবিধা পাইছে, কাৰণ ক'ভিডৰ সময়ত মাৰ্কেট বহুত তললৈকে গৈ তাৰপিছত বুলিজ হৈছিল, আৰু তাৰপিছত বেয়াৰিছো হৈছে। 2 বছৰত আমি সকলোবোৰ লক্ষ্য কৰি আছোঁ। কিন্তু এই সুবিধা লৈ তেখেতসকলে পইচা লৈ পলাল, আৰু আপোনালোকৰ পইচা লছ হ'ল, আৰু সেই পইচা হয়তো ঘূৰি নাহিব। বহুতৰ হয়তো অৱস্থাও বেয়া হৈ যাব। গতিকে আজি এইকাৰণে এই ভিডিঅ'টো বনালোঁ, যাতে আৰু মানুহৰ লছ নহয়, আৰু মানুহে এটলিষ্ট জানি লওক, ষ্টক মাৰ্কেট শিকি লওক, তাৰপিছত ডাইৰেক্ট নিজে ষ্টকত ইনভেষ্ট কৰক। যদি ষ্টকত কৰিব নোৱাৰে, মিউচুৱেল ফাণ্ডত কৰক। তথাপিতো আপোনাৰ 10-15% আহিবই। বহুত বেছি প্ৰফিটৰ আশা নকৰিব। ষ্টক মাৰ্কেটে আজি ইলেকশ্যনৰ আগৰ পৰা বহুত বেছি বহুতকে দিছে, গতিকে আপোনালোকে ভাবিছে হয়তো সদায় এনেকুৱা প্ৰফিটেই পাব। আমাকো কৈছিল কিছুমানে 40-50% পাৰ মান্থ ইনকাম কৰিব, আৰু আমি তেতিয়া কৈছিলোঁ যে বুল মাৰ্কেটত এইটো পচিবল হয়, কিন্তু বেয়াৰ মাৰ্কেটত সদায় 40-50% ষ্টক মাৰ্কেটৰ পৰা আনিব নোৱাৰে, কাৰণ হিষ্ট্ৰী আপোনালোকে যদি চাই, ষ্টক মাৰ্কেটত 12, 13, 14, 15%হে এভাৰেজ CAGR পোৱা দেখা যায়। গতিকে হিষ্ট্ৰী ৰিপিট হয় ষ্টক মাৰ্কেটত। মানুহৰ লাইফত যেনেকৈ হিষ্ট্ৰী ৰিপিট হয়, ঠিক তেনেকৈ ষ্টক মাৰ্কেটতো হয়। গতিকে যি ষ্টক মাৰ্কেটে 15-14%, 16% বা 20% মেক্সিমাম দিছে, সেই ষ্টক মাৰ্কেটে আজি 2 বছৰ 50-60-100% দিছে। মিউচুৱেল ফাণ্ডে 50-100% দিছে, কিন্তু এইটো সম্ভৱ নহয়। এইটোৱে আশা কৰি আপোনালোকে ষ্টক মাৰ্কেটত নাহিব যে 100% প্ৰফিট ল'ব। ট্ৰেডিং কৰিব পাৰে, কিন্তু এক্সপাৰ্ট হ'ব লাগিব। আপুনি আজি 1 লাখ টকা ট্ৰেডিঙৰ পৰা ইনকাম কৰি যদি 4 দিন পিছত 2 লাখ টকা লছ কৰে, তেতিয়াহ'লে সেইটো আপোনাৰ ট্ৰেডিং নহয়, সেইটো একচুৱেলি জুৱা খেলি আছে। আপুনি এদিন লাখত পাইছে, নেক্সট দিনা লাখত নাপায়। বুল মাৰ্কেটত সদায় আপোনালোকৰ লাকে কাম দিয়ে, আমি আগতেও কৈছোঁ, আৰু বেয়াৰ মাৰ্কেটত স্কিল কাম দিব। আপোনালোকে এতিয়া বুল মাৰ্কেট চলি আছে কাৰণে ভাবিছে যে যি পইচা সোমাইছোঁ সেই পইচা 10 গুণ হৈ গৈছে, কিন্তু তেনেকুৱা বেয়াৰ মাৰ্কেটত নহ'ব। আপুনি মান্থলি 40% ইনকাম কৰিব নোৱাৰে ষ্টক মাৰ্কেটৰ পৰা ইনভেষ্টমেণ্ট কৰি। ট্ৰেডিং কৰি পাৰিব, কিন্তু ট্ৰেডিং কৰি যদি লং টাৰ্ম আপোনালোকে কেলকুলেট কৰে, আকৌ একে কথাই হয়, আপোনাৰ প্ৰফিট 40% নাথাকিব। এদিন 1 লাখ ইনকাম কৰি নেক্সট ডে 2 লাখ ইনকাম কৰিলে আপোনাৰ কেপিটেলো লছ হোৱাৰ চান্স থাকে। গতিকে আশা কৰিছোঁ এই যিটো ভিডিঅ' বনালোঁ, ইয়াৰ পৰা আপোনালোকে কিছু শিকিব আৰু সাৱধান হ'ব, আৰু ষ্টক মাৰ্কেট ভালদৰে শিকি লৈহে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব। নহ'লে যদি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব নিবিচাৰে, তেতিয়াহ'লে বেংকত আগৰ নিচিনা কৰি থওক, তথাপিতো নিজৰ হাৰ্ড আৰ্নিং মানি লছ নকৰিব। ধন্যবাদ।